মই ভাবোঁ যে দেৱব্ৰত শইকীয়াই আচলতে বিৰোধী দলৰ দলপতি হিচাপে বিজেপিৰ বি টিম নহয় এ টিমতে খেলি আছে। ডাইৰেক্টলি বিজেপিৰ এ টিমতে খেলি আছে। দেৱব্ৰত শইকীয়াই কেতিয়াও বিধানসভাত চৰকাৰ বিৰোধী কোনো কথা ক'বলৈ নিদিয়ে বিধায়কসকলক। তেওঁ নিজেও নুঠায় আৰু বেলেগবিলাককো উঠাবলৈ নিদিয়ে। কংগ্ৰেছৰ 26জন বিধায়ক আছে, তাৰে 7জন বিজেপিলৈ গুচি গ'ল। তেওঁলোকে বিজেপিৰ বিৰোধিতা নকৰে, চৰকাৰৰ বিৰোধিতা নকৰে আৰু ৰাইজৰ দলৰ অকল এজন বিধায়ক আছোঁ আৰু এজনেই কেৱল বিজেপিক সদায় হিলাই থাকোঁ। বিজেপিক সদায় একদম পানী খুৱাই দিওঁ, হিমন্ত বিশ্ব শৰ্মাক পানী খুৱাই দিওঁ। আনহাতে আমি দেখিবলৈ পাইছোঁ যে শিৱসাগৰত ৰাইজৰ দলক হৰুৱাই বিজেপিক ভোট দিবৰ কাৰণে 5খন জিলা পৰিষদৰ ভিতৰত 5খন জিলা পৰিষদতে কংগ্ৰেছে ছিট দিছে। কংগ্ৰেছে ক'তো নিজিকে। আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছে শিৱসাগৰত নিজিকে, ময়ে জিকোঁ নহ'লে বিজেপিৰ লগত কণ্টেষ্ট হয়। কিন্তু 5খনৰ ভিতৰত 5খন জিলা পৰিষদতে ছিট দিছে যাতে ভোটটো বিভাজন হয় আৰু মুছলমান কেণ্ডিডেট দিছে যাতে মুছলমান সংখ্যালঘুৰ ভোটটো যাতে কংগ্ৰেছে লৈ যাব পাৰে আৰু তেতিয়া যাতে বিজেপি জিকিব পাৰে। গতিকে শিৱসাগৰত ৰাইজৰ দল নহয় কংগ্ৰেছ আৰু বিশেষভাৱে দেৱব্ৰত শইকীয়াইহে বিজেপিৰ হৈ কাম কৰিছে আৰু মই শুনামতে অহা জানুৱাৰী মাহত দেৱব্ৰত শইকীয়াই বিজেপিৰ দলত যোগদান কৰিব।